সন্মানীয় কৰ্মচাৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ ছুটি সংক্ৰান্তীয় বা লিভ সংক্ৰান্তীয় এটা বিশেষ গুৰুত্বপূৰ্ণ নটিচ ওলাইছে আৰু নটিচখনত কি লিখা আছে সবিহে আপোনালোকক জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এই নটিচখন মই অসমীয়াতে কৈ দিছোঁ। তাতে কি লিখা আছে যে অসম চৰকাৰৰ কৰ্মচাৰী বিভাগ অসম সচিবালয় তাৰিখ 14/7/2026 তাৰিখে ওলাইছিলে আৰু অসম চৰকাৰৰ সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠতম সকললৈ পঠাইছিলে আৰু বিষয়টো আছিলে ছুটিৰ আবেদনসমূহ সময়মতে নিষ্পত্তি কৰাৰ বিষয়ে পৰামৰ্শ। অৰ্থাৎ ছুটিৰ কাৰণে যিখিনি আবেদন কৰা হয় সেইখিনি যাতে সময়মতে নিষ্পত্তি কৰে, সেই কাৰণে এই নটিচখন দিছে। কি লিখিছে চাওক যে মহাশয়া ওপৰত উল্লেখিত বিষয়ৰ প্ৰসংগত জনোৱা গৈছে যে শিশু যত্ন ছুটি বা চাইল্ড কেয়াৰ লিভ CCLকে ধৰি বিভিন্ন ধৰণৰ ছুটিৰ আবেদন চৰকাৰী কৰ্মচাৰীসকলে প্ৰায়ে ছুটি আৰম্ভ হোৱাৰ একেবাৰে ওচৰৰ সময়ত বা অতি কম সময়ৰ আগতে দাখিল কৰে। দেখা গৈছে যে ইয়াৰ ফলত বিভিন্ন প্ৰশাসনিক বিভাগ সঞ্চালকালয় আৰু অধীনস্থ কাৰ্যালয়ত আবেদনসমূহ নিষ্পত্তি কৰাত অপ্ৰয়োজনীয় বিলম্ব হয়। ফলস্বৰূপে প্ৰশাসনিক অসুবিধাৰ লগতে আবেদনকাৰী কৰ্মচাৰীসকলেও অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হয়। উপৰোক্ত বিষয়সমূহ বিবেচনা কৰি তলত দিয়া নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে। এতিয়াৰ পৰা কোনো বিষয়া বা কৰ্মচাৰীয়ে ছুটি ল'ব বিচাৰিলে হঠাৎ হোৱা চিকিৎসাজনিত জৰুৰী অৱস্থা বাদে প্ৰচলিত নিয়ম অনুসৰি যথেষ্ট আগতেই আনুষ্ঠানিক ছুটিৰ আবেদন দাখিল কৰিব লাগিব আৰু যাতে প্ৰশাসনিকভাৱে আবেদন নিষ্পত্তিৰ বাবে পৰ্যাপ্ত সময় পোৱা যায়। অৰ্থাৎ আকস্মিকভাৱে যদি কিবা দুৰ্ঘটনা হয় সেইটো বাদে অন্য যি ছুটি আছে সেইবিলাক লওঁতে বহুত আগতেই আবেদন দাখিল কৰাৰ কাৰণে জনাইছে, যাতে প্ৰশাসনে এই আবেদনটো নিষ্পত্তি কৰাৰ কাৰণে যথেষ্ট সময় পায়। 2 নম্বৰ লিখিছে সকলো প্ৰশাসনিক বিভাগ সঞ্চালকালয় আৰু অধীনস্থ কাৰ্যালয় সকলো ছুটিৰ আবেদন দ্ৰুতভাৱে প্ৰক্ৰিয়াকৰণ আৰু সময়মতে নিষ্পত্তি কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। গতিকে সকলো প্ৰশাসনিক বিভাগ বা সঞ্চালকালয় বা তেওঁলোকৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে সকলোৰে ছুটিৰ যদি আবেদন কৰে তেতিয়া সেইটো দ্ৰুতভাৱে অৰ্থাৎ খুব কম সময়ৰ ভিতৰত যাতে প্ৰক্ৰিয়াকৰণ কৰে আৰু নিষ্পত্তি কৰে তাৰ বাবে এইটো নিৰ্দেশ দিয়া হৈছে। আপোনাৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন সকলো সংশ্লিষ্ট বিষয়া আৰু কৰ্মচাৰীৰ জ্ঞাতাৰ্থে এই নিৰ্দেশনা জনাই কঠোৰভাৱে পালন নিশ্চিত কৰিবলৈ অনুৰোধ কৰা হৈছে। গতিকে এই যিটো নটিচ দিয়া হৈছে এইটো যাতে অনতিপলমে কাৰ্যকৰী কৰে তাৰ কাৰণে জনাইছে। অৰ্থাৎ কৰ্মচাৰীসকলৰ যি ছুটি আছে সেই আবেদনসমূহ যাতে খুব সোনকালে নিষ্পত্তি কৰে আৰু যাৰ ছুটিৰ দৰকাৰ হয় তেওঁলোকে যাতে আগতীয়াকৈ ছুটিৰ আবেদন কৰে, সেইটোৰ কাৰণে এই নিৰ্দেশনাটো ওলাইছে। তো এইটো আছিলে গুৰুত্বপূৰ্ণ খবৰ।